দ্বিতীয়তে আমাৰ গাঁৱৰ প্ৰতিখন হাইস্কুল আৰু প্ৰতিখন হায়াৰ ছেকেণ্ডাৰী স্কুলক অহা 4-5 বছৰৰ ভিতৰত আমি 8 কোটিকৈ টকা প্ৰত্যেকখন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলক আমি দিব খুজিছো, যাতে আমাৰ বিদ্যালয়বিলাক ডন বস্কো সেন্ট মেৰিজতকৈও দেখিব ধুনীয়া হয়। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাকে আমাৰ ৰাজ্যৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। ইতিমধ্যে ৰাজ্যত 500খন বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ইয়াক আমি দ্ৰুত গতিত আগুৱাই লৈ যাব খুজিছো। 4,000 বিদ্যালয় আৰু 8 কোটি টকা দি, অৰ্থাৎ এই গোটেই আঁচনিখনত প্ৰায় 30,000 কোটি টকা আমি ব্যয় কৰিম, যাতে আমাৰ গোটেই গ্ৰাম্যাঞ্চলৰ বিদ্যালয়, বিশেষকৈ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাকত এক চকুত লগা পৰিৱৰ্তন সম্ভৱ হয়। আমাৰ অংগনবাদী কেন্দ্ৰসমূহ কংগ্ৰেছৰ দিনত পাৰৰ বাঁহৰ লগত তুলনা কৰিব পৰা আছিল, যে পাৰ এটাও সোমাব তাত কষ্ট পাইছিলে, আমাৰ ল'ৰা ছোৱালী যোৱা দূৰৰ কথা। আজি আমি 5,000 অংগনবাদী কেন্দ্ৰ, প্ৰত্যেকটো কেন্দ্ৰকে 25 লাখ টকা দি আমি সজাই পৰাই তুলিছো। আজি দৃষ্টিনন্দন হৈছে। আমি আশা কৰোঁ যে অনাগত দিনত আমাৰ ৰাজ্যৰ আটাইবোৰ অংগনবাদী 50,000 অংগনবাদী কেন্দ্ৰক আমি এই ধৰণে নতুন ৰূপত সজাই তুলিব পাৰিম। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিজুলীৰ যোগান ধৰিছে, কিন্তু এই বিজুলী আমি সৰ্বস্তৰৰ ৰাইজৰ বাবে কেনেকৈ সহজে উপলব্ধ কৰিব পাৰোঁ তাৰ বিষয়েও আমি গভীৰভাৱে চিন্তা কৰিছোঁ। মই গ্ৰাম্যাঞ্চলৰ ৰাইজক আশ্বাস দিব খুজিছোঁ যে যোৱা এপ্ৰিল মাহত আমি ইলেক্ট্ৰিচিটিৰ খৰচ প্ৰতি ইউনিটত 1 টকা হ্ৰাস কৰিছোঁ। ভগৱানে যদি আমাক শক্তি দিয়ে, অক্টোবৰ নৱেম্বৰত আমি আৰু 1 টকা নহ'লে 50 পইচা দাম আমি এই বছৰতে কমাবৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ।